আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠ সংস্কৰণৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিশ্বনাথৰ গহপুৰত আজি দ্বিতীয় দিন। গহপুৰ ছয়দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰতিখন বিদ্যালয়তে চলিছে গুণোৎসৱৰ কাৰ্যসূচী। গহপুৰৰ লোহিতমুখ চাৰিআলিত প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গুণোৎসৱৰ। উল্লেখ্য যে 10খন জিলাত 12,375খন বিদ্যালয়ত অনুষ্ঠিত হৈছে আজি গুণোৎসৱ। 11,38,275 জন ছাত্ৰ ছাত্ৰীয়ে এই গুণোৎসৱত জড়িত হৈ পৰিছে। শিক্ষাৰ্থীসকলৰ শৈক্ষিক মানদণ্ড অধিক উন্নত হোৱাত সহায় হৈ আহিছে এই গুণোৎসৱ। আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমাৰ কলাবাৰী মহাবিদ্যালয়ৰ পৰা আমাৰ বহি মূল্যায়ক কাকতি ছাৰ আহিছে। গতিকে আজি ভাল লাগিছে, যিহেতুকে আমি বছৰি এটা 5টা বছৰ ধৰি দিছোঁ, 4টা বছৰে বিগত 4টা বছৰে, আৰু আজিও ভাল লাগিছে। আমাৰ বহি মূল্যায়ক ছাৰ যিহেতুকে আমাৰ লগত আছে, গতিকে আমি উৎসাহিত হৈ আছো। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহিত হৈ আছে। গতিকে আমি আশা ৰাখিছো এইবাৰো আমি A+ পাম। গতিকে আপোনালোকে আহি আজি আমাক সহযোগ কৰাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ। তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বহি মূল্যায়ক হিচাপে মই এই লোহিতমুখ প্ৰাথমিক বিদ্যালয়ত আহি উপস্থিত হৈছো। পুৱা 9 বজাৰ আগতেই ছাত্ৰ ছাত্ৰী তথা শিক্ষক তথা স্থানীয় ৰাইজ, আই মাতৃ গোট সকলোৱে যিখিনি সহযোগিতা দেখিলোঁ, সকলোৱে যিখিনি উৎসাহ দেখিলোঁ, দেখি মোৰ নথৈ ভাল লাগিল। আশা কৰিছোঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আজি পৰীক্ষাত সফল ৰিজাল্ট এটা কৰি দেখুৱাব আৰু গুণোৎসৱৰ সফলভাৱে সামৰণি পৰিব বুলি মই আশা কৰিলোঁ আৰু বিদ্যালয়খনৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। ধন্যবাদ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIPL Live 24/7।